অৰুণোদয়ত হোৱা বিসংগতিক লৈ এতিয়া কঠোৰ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তাৰ সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে আহি আছে অৰুণোদয় 3.0। আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব, কিয়নো অৰুণোদয় বিসংগতিক লৈ এবাৰ কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্তব্য কৰিছে যে এতিয়া আহি আছে অৰুণোদয় 3.0 আৰু সকলো যোগ্য হিতাধিকাৰীয়ে পাব ধন। ৰাজ্যবাসীৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি জনাই দিয়া চেষ্টা কৰিছো ৰাজ্যবাসীৰ বাবে ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব ধন। এতিয়া উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে ডাঙৰ ঘোষণা কৰিছে বুলি ক'ব লাগিব, যিহেতু অৰুণোদয় 2.0 কিছু অসুবিধা হোৱা বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। অৰুণোদয় 2.0 কিছু অসুবিধা হোৱা বুলি উল্লেখ কৰিছে। ফোন নম্বৰ খেলি মেলিৰ বাবে হিতাধিকাৰীয়ে লাভ কৰা নাই ধন। এতিয়া অৰুণোদয়ত যি বিসংগতি হৈ আছে তাৰ বাবেই বহু যোগ্য হিতাধিকাৰী বঞ্চিত হৈছে বুলি কৈছে। ফোন নম্বৰৰ যিহেতু খেলি মেলি আৰু ফোন নম্বৰৰ খেলি মেলিৰ কাৰণেই বিসংগতি হৈছে অৰুণোদয়ত। সমান্তৰালকৈ মৃত ব্যক্তিৰ নামতো পাইছে ধন। এতিয়া সেই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি জনাই দিয়া চেষ্টা কৰিছো তাৰ সমান্তৰালকৈ অৰুণোদয় 3.0 কাম কাজ সুচাৰুৰূপে কৰাৰ নিৰ্দেশ দিছে আয়ুক্তসকলক। আমি ডাঙৰ খবৰ জনাই দিয়া চেষ্টা কৰিছো মুঠৰ পৰা ৰাজ্যবাসীৰ বাবে ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, যিহেতু ফোন নম্বৰৰ খেলি মেলিৰ কথা উল্লেখ কৰিছে। অৰুণোদয় 2.0 যিখিনি বিসংগতি হৈছিল সেয়া বিসংগতিৰ ঠিক কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তাৰ সমান্তৰালকৈ অৰুণোদয় 2.0 যিখিনি আচলতে ফোন নম্বৰ বিসংগতি হৈছিল তাৰ বাবে বহু যোগ্য হিতাধিকাৰীয়ে ধন লাভ কৰা নাছিল আৰু কিছু কিছু ঠাইত মৃত ব্যক্তিও কিন্তু ধন লাভ কৰাৰ কথা উল্লেখ কৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে শুনাবলৈ বিচাৰিছো। অৰুণোদয় কি হৈছে? অৰুণোদয় পইণ্টটো আমি এতিয়া মানুহখিনিক ফোন কৰোঁ অৰুণোদয় পাইছেনে বোলে মইতো পোৱা নাই। এজন মানুহে অৰুণোদয় ফোন নম্বৰ দি দিছে। যিহেতু কলমখিনি পুৰা হৈ গ'লে স্কেনিং হৈ যায়, কিছুমানে ফোন নম্বৰৰ জেগাত 10টা ডিজিটো সোমাই দিছে। যেতিয়া মানুহখিনি কথা পাতো মানুহখিনিয়ে উত্তৰ দিব নোৱাৰে। 2 নম্বৰ সমস্যা হৈছে কি, যিহেতু বেলেগ ফিলাপ কৰি দিয়ে মানুহগৰাকীৰ পৰা যিটো পইচা ওলোৱা যিটো পিন কি কয় এটিএম কাৰ্ডৰ নম্বৰটো ৰাখি একোজন মানুহে 6গৰাকী 7গৰাকী মানুহৰ অৰুণোদয় টকা 10-4 আজিকালি গমেই পাবি এডভাৰটাইজ দিলো পইচাটো যাক এটিএম নম্বৰত উলিয়াই থাকে। একচুৱেল বেনিফিচিয়াৰীয়ে গম নাপায় যে মোৰ নামত পইচা আহি আছে। 5 to 7% কেছ ইলেকশ্যনৰ সময়ত এইটো এটা পলিটিকেল চিষ্টেমৰ ফিডবেক। ইলেকশ্যনৰ সময়ত যেতিয়া আমি কল চেণ্টাৰত ফোন কৰিলো তেতিয়া আমি দেখিলো যোনে ফিলাপ কৰে বহুত পলিটিকেল এক্টিভিটিজৰ নম্বৰ আছে যে এই নম্বৰটো 100খন ফোন আছে সেম মোবাইল নম্বৰ। মোৰ নম্বৰটো সাপোজ নম্বৰ লাগে যাক মই ফিলাপ কৰিব দিছো বুলি নম্বৰটো দি দিছে। নম্বৰটো লিখালৈকে প্ৰব্লেম নাই, লগত দুখীয়া মানুহগৰাকীৰ পৰা যদি পিনটো লৈ লৈছে আমি অৰুণোদয় 3 অৰুণোদয় 3ৰ সময়তো আমি মানুহক সচেতন নকৰাকৈ ডিবিটিটো অকল সিংগল মাইণ্ডেড কৰিলে যে গভৰ্ণমেণ্টৰ ব্যুৰক্ৰেচিৰ মাজতো এটা আহিছে যে ডিবিটি কৰিলে পইচাটো পাই, গতিকে আমি ডিবিটি কৰিব লাগে। ডিবিটি কনচিডাৰিংস ইন্টাৰনেট বেনিফিচিয়াৰী জনে নাপাব পাৰে যদি বেংক একাউণ্টৰ লৈ থৈ দিছে। আৰু এটা আছে কি অৰুণোদয় বেনিফিচিয়াৰীজন ঢুকালে যদি পিন নাম্বাৰটো আছে ঢুকোৱাৰ পিছতো লৈ থাকিব পাৰে। যেনেকে পেঞ্চনৰ জীৱন প্ৰমাণ বছৰত এবাৰ ইণ্টাৰমিডিয়েট পিৰিয়ডত যদি কোনোবা ঢুকাইছে আৰু যদি দেউতাকৰ
ATM কাৰ্ডৰ নম্বৰটো আছে, then still they can withdraw the money till next জীৱন প্ৰমাণ নাহালৈকে। সেইকাৰণে আমাৰ বহুত ক্ষেত্ৰত আমি সমাধান কৰিব নোৱাৰো, কিন্তু থ্ৰু প্ৰপাৰ এৱাৰনেছ আমি বহুতখিনি মিটিগেট কৰিব। গতিকে এইবাৰ আমাৰ অৰুণোদয় 3 সময়ত আমাৰ মিটিগেশ্যনটো এটা আমাৰ ডাঙৰ কাম হ'ব, যে আমি যাতে মানুহক প্ৰপাৰলি আমি ট্ৰেইনিং দিব পাৰোঁ। মই champion, have you visited his house? These have become a big problem. প্ৰধানমন্ত্ৰীয়ে মন কি বাতত মালিগাঁৱৰ ল'ৰা এজনক ইণ্টাৰনেশ্যনেল অলিম্পিয়াড পোৱাৰ কাৰণে মন কি বাতত কথা পাতিলে, তেওঁৰ লগত ইণ্টাৰেকশ্যন কৰিলে, আগত টুইট দিলে, চিম্পলি টুইট দিলে, অভিনন্দন জনায়। কিন্তু ডিচিয়ে গামোচা এখন লৈ সেই ল'ৰাজনৰ ঘৰ গৈ নাপায়। যি ডিষ্ট্ৰিক্টত যি এচিভমেণ্ট আছে, সেই ফেমিলিবিলাকৰ ভিজিটত ডিচিজনৰ ভ্ৰমণে বহুত ডাঙৰ ইম্পেক্ট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।